কুশলদৰে মোৰ মূৰৰ ওপৰত 13টা গুলি ফুটাইছে। আপোনালোকে পঢ়িব মোক কি অৱস্থা হৈছে। মই 13 বুলেট বুলি এখন কিতাপ লিখিছোঁ। 2001 নে 2 এনেকুৱা আছিল। ঘৰৰ পৰা ৰাতি উঠাই লৈ গৈছে মোক, যিডোখৰ জেগাত মোক মাৰিছিলে সেই গুলিকেইটা ফুটাওঁতে মই কৈছিলোঁ মানে 12টা গুলি নুফুটাব আৰু 12টা কুৱেশ্যন সুধিব। যদি 12টা কুৱেশ্যনত তই উত্তৰ দিব নোৱাৰ 13 নম্বৰ গুলিটো তোৰ মূৰত মাৰি। কিন্তু কি ভাগ্য ভাল, কিবা এটা কথা পাতিলেগে ভিতৰত গৈ পেলাই 13 নম্বৰ গুলিটো এনেকৈ আছিলে না, এনেকৈ ঠাককৈ মাৰি দিলে ওপৰ গৈছে, মই মৰিলো বুলি পৰি গ'লো। মোক এনেকৈ চুচুৱাই লৈ আহিলে জিপচিখনৰ এই আমি যে উঠো ফুটপাথটো সেইটোত আহি পেলাই মূৰটো যেতিয়া পাৰিলে তেতিয়া মোৰ সন্ধি ঘূৰি আহিলে। তো মই মৰা নাই মানে। সেই কথাখিনি মোৰ মায়ে কৈছে আৰু মোৰ গাঁৱৰ ওচৰ চুবুৰীয়া চবে মোৰ বন্ধু বান্ধৱ চবে উঠাইছে। সেই সময়ত মই কিন্তু এটা কথা কৈছোঁ, আপোনাৰ যদি বিৰোধী যায় মই এটা কথা কৈছোঁ, মোক তপন দাই বচালে। তপন গগৈ বচাইছে কাৰণ মোৰ দাদাৰ পিছত তেওঁ মোক বচাইছে। তপন গগৈৰ অনুৰোধ গোটেই ছাত্ৰ সন্থাৰ ল'ৰাখিনি আহি থানা ঘেৰাও কৰি মোক ৰাতি উঠাই আনিছে। মই তপন গগৈ যিয়ে নহওক মই কৃতজ্ঞতা জ্ঞাপন কৰিব একদম মই যদি মানুহ হয়। কিন্তু মই এটা কথা আজি শিৱসাগৰৰ শিক্ষিত নাগৰিকসকলক কওঁ যে আমাৰ শিক্ষাৰ উদ্দেশ্য হৈছে কি, প্ৰকৃত অখিলদাৰ যিটো কাম কৰি আছে মুখা খুলিব লাগে। মুখা খুলি সাধাৰণ জনতাক সঠিক ৰাস্তা দেখুৱাব লাগে, সেইটো শিক্ষাৰ কাম। আৰু মই শিক্ষিতসকলক আজি কৈছোঁ, ডিগ্ৰীখিনি মুখা পিন্ধাব নথব, ডিগ্ৰীখিনি পকেটত ভৰাই নথব, সেইখিনি কামত আনক যাতে আমাৰ সমাজখন ঠিক কৰিব লাগে। আইনা বদলি কৰিলে মানুহৰ চেহেৰা বদলি নহয়। কিন্তু মই সেইটো কথা কওঁ, ফেটি সাপে যদি আজি মুঠ হলাই তাৰ বিষ নকমে। কিন্তু সেই কথাখিনি মই বাৰে বাৰে আমাৰ সমষ্টি মানুহক ক'ব বিচাৰিছোঁ। যদি আমি শিক্ষিত, কিন্তু আমাৰ এটা কথা আছে, আমগুৰিয়ে হওক শিৱসাগৰে হওক আমি সুতৰ বিপৰীতে যোৱা মানুহ। আমি মৰা মাছ নহয়, মৰা মাছে সুতৰ লুকিছে, মৰা মাছবিলাকে সুতৰ লুকিছে, আমি জীয়া মাছ সুতৰ পৰা আহিম অপজিট চাইডত যাম। সেই কামখিনি মই অখিলদাক কোচত পাইছোঁ। তেতিয়া মোৰ সমষ্টি আমগুৰি অখিলদা মায়ে যেতিয়া কেম্পেইনিং কৰিছে মোৰ দুখ লাগিছিলে। DY 365 গোটেই মই প্ৰগ্ৰেমখিনি চাই থাকোঁ, মোৰ ঘৰত গালি পায়, কিনো তুমি এইটো চাই আছা। কিন্তু মই অখিলদাক চাওঁ, অখিলদাই কি এক্সপ'জ কৰি আছে সমাজত সাধাৰণ জনতাক। সেই বস্তুটো লাগে, সেই বস্তুটো অখিলদাই দি আছে। আৰু অখিলদা সেইকাৰণে মই আজি ইমান কষ্ট কৰি আনিছোঁ এই বস্তুখিনি আপোনাৰ কাৰণে। এইখন প্ৰসবাদ আপোনাক যে কৈছে প্ৰমাণ দিয়ক, এইখিনি প্ৰমাণ চাওক মই ৰাখি থৈছোঁ। এইখিনি দেখিছেনে? এইখন আপুনি মেলি দিব। মৃতদেহৰ স্তূপত গগৈ শিৱসাগৰ, হত্যাকাৰী কোন? ইয়াত জয়ন্ত হাজৰিকাৰ নাম স্পষ্টকৈ লিখা আছে। একো কৰিব দৰকাৰ নাই, আপুনি খালি সি যে হত্যাকাৰী, সি যে এটা মানে গুপ্তঘাতক, এই কথাখিনি আপুনি কওক। আপুনি নেৰিব। সেইকাৰণে আজি ইমান কষ্ট কৰি আহিছোঁ, মই বাইক চলাই আহিছোঁ। আপুনি চব দুলীয়াজনৰ পৰা এখন কিতাপ দেখুৱাইছো, 13 বুলেটছ নামৰ এখন কিতাপ। তেখেতে লিখিছে চুং বুং ব্ৰমিশ বুলি নামটো দিছে। সৰু ল'ৰা এটা তো উকলা দিনাৰ জীয়া কাহিনী, এ ষ্টৰী অফ 13 বুলেটছ নামৰ এখন কিতাপ লিখিছে হিমেন নাথে। গুপ্তঘাতক বুলি তেখেতে নিজে কৈছে। জয়ন্ত হাজৰিকা ওৰফে কুশলদৰিয়ে কেনেকৈ তেখেতক গুলিয়াইছিলে, 13টা গুলি মাৰিছিলে আৰু তেখেতৰ মৃত্যু হ'ল বুলি ভাবিছিলে। কিন্তু তাৰ পাছত তেখেতে পিছতহে উপলব্ধি কৰিছিলে যে তেখেতৰ মৃত্যু হোৱা নাই। সেই ইঞ্জিনিয়াৰ হিমেন নাথে মোৰ হাতত তুলি দিছে এখন কিতাপ, এ ষ্টৰী অফ 13 বুলেটছ, উকলা দিনৰ জীয়া কাহিনী। সমগ্ৰ অসমবাসী ৰাইজৰ সন্মুখত ঘোষণা কৰিছো যে এই কিতাপখন মই মোৰ ব্যক্তিগত দৰমহাৰ পুঁজিৰে প্ৰকাশ কৰিম আৰু প্ৰকাশ কৰি সমগ্ৰ অসমৰ মানুহৰ সন্মুখত এই কিতাপখন আগবঢ়াই দিম। হিমেন নাথে পুৰণি কালৰ 1998ৰ গোটেই সাদিনখিনি মোৰ হাতত দিছে। ইয়াত হত্যাকাৰী কোন, মৃতদেহৰ স্তূপত গগৈ শিৱসাগৰ, গগৈ মানে প্ৰমোদ গগৈ শিৱসাগৰ, সেই গোটেই কাহিনী ইয়াত লিখা আছে। এইটো দায়িত্ব গ্ৰহণ কৰি লৈছো। এই আপুৰুগীয়া সম্পত্তি মই লগত লৈছো আৰু লগতে এই কিতাপখনৰ দায়িত্ব গ্ৰহণ কৰিছো। এই কিতাপখন মই প্ৰকাশ কৰিম অসমৰ ৰাইজৰ সন্মুখলৈ। মই বাৰম্বাৰ কৈছিলো যে বিজেপিয়ে মোৰ বিৰুদ্ধে এজন যোগ্য নেতাক খাৰা কৰোৱা হলে উচিত আছিলে, কিন্তু যিজন মানুহক খাৰা কৰিছে সেইজন এজন হত্যাকাৰী। আৰু এজন দুজন মানুহ নহয়, বহু মানুহক হত্যা কৰিছে। এতিয়া এখেতে কৈছে যে মই প্ৰতিশোধ বিচাৰো। হিমেন নাথে কৈছে যে মোক প্ৰতিশোধ লাগে, তেওঁক এবাৰ ৰাজনৈতিকভাৱে পৰাস্ত কৰি প্ৰতিশোধ লোৱাৰ ব্যৱস্থা কৰিব লাগে। মই ইঞ্জিনিয়াৰ হিমেন নাথ ডাঙৰীয়াক মোৰ সমস্ত শক্তিৰে সৈতে সমগ্ৰ আন্তৰিকতাৰ সৈতে কথা দিছো যে মই নিশ্চিতভাৱে আপোনাৰ যি প্ৰতিজ্ঞা সেই প্ৰতিজ্ঞা পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম। জয় আই অসম বুলি ক'লেও নহ'ব, আমাৰ জয় জুবিন দা হ'ব লাগিব। জয় জুবিন দা।